যোৱাকালি যেহেতু লক্ষী পূজা আছিলে আৰু মায়ে ৰাতিকৈ মানে ভোগ দিছিলে, আজি পুৱাতহে ভোগ ভাঙিছে। ঘৰৰ মানুহক সকলোকে মানে এনেকৈ অলপ অলপকৈ ভগাই দিছে, কাৰণ ভোগটো ইমান ডাঙৰকৈ আমি দিবলৈ নোৱাৰিলোঁ, টকা পইচাৰ অকণমান অসুবিধাৰ কাৰণে। তথাপিও লক্ষী পূজা বছৰেকত এবাৰ হয়, গতিকে এনেকৈ মানে অলপ অলপকৈ ফল মূল মাহ প্ৰসাদ এইবোৰ আনি দি দিলোঁ আৰু ভগৱানৰ বস্তু নহয় জানো, অলপমান খাবলৈ পালেও মানে মনটো বহুত সন্তুষ্ট হৈ যায়। মাহ প্ৰসাদখিনি ভগাই থকা দেখা পাই আমাৰ মাইনাজনীয়ে ইমান ধুনীয়াকৈ চাই আছে নহয়, আৰু তাই কল খাইহে বেছিকৈ ভাল পায়। প্ৰসাদখিনি খাই হোৱাৰ পিছত মই এইফালে বালিখিনি নি মানে চোতালত ধুনীয়াকৈ পাতলকৈ দি দিছোঁ, কাৰণ আমাৰ মানে বাথৰুমটো টাইলছ লগাই আছে, গতিকে ভিজা বালি হ'লে মানে লগাবলৈ নোৱাৰে বুলি কৈছে মিস্ত্ৰীয়ে। সেইটোৰ কাৰণে মই ৰ'দটো দিয়াৰ লগে লগে বালিখিনি উলিয়াই দিলোঁ আৰু ৰ'দত অকণমান দি দিছোঁ, মানে সোনকালে শুকাওক বুলি। মিস্ত্ৰী অহালৈ মানে বালিখিনি ধুনীয়াকৈ শুকাই যাব। আৰু ইফালে দেখিছেনে, আমাৰ মানে চাঙৰ পৰা কোমোৰা এটা ছিগি পৰিল, সেইটো কোমোৰাটো মই মানে ওপৰত উঠাই থৈ দিছোঁ ৰাতিকৈ খাম বুলি। আৰু ইয়াৰ ৰাতিপুৱাৰ ভাতমুঠিও খাবলৈ বহিলোঁ। আজি মায়ে ইমান ধুনীয়াকৈ কচু ঠাৰি বিলাহী দালি বনাইছে নহয়, আনফালে ভিন্দি বডিমাহ চয়াবিন বুটমাহ এনেকৈ মানে মিক্স কৰি ভাজিলোঁ, আৰু খাবলৈ কিন্তু ভাল লাগিলে দেই। মিক্স চব্জি এনেও ভালেই লাগে খাবলৈ। কচু চব্জি মই যিমান ভালদৰে বনালেও মই মাৰ দৰে সোৱাদ উঠাবলৈ নাজানো। মাৰ হাতেৰে বনোৱা কচু চব্জিৰ সোৱাদটোৱে একেবাৰে বেলেগ। মই আগত কচু চব্জি বনাবই নাজানিছিলোঁ, যেতিয়া মানুহজনৰ লগত বিয়া হৈছোঁ তাৰ পিছতহে মই কচু চব্জি বনোৱা শিকিছোঁ, আৰু এতিয়া বৰ্তমান শিকিলোঁ আৰু বনাবলৈ।